Hello everyone, আজি মই এই দুটা বস্তুৰ পৰা এটা হেলদি ৰেচিপি বনাবলৈ ওলাইছো। আশা কৰোঁ আপোনালোকে সকলোৱে মোৰ ভিডিঅ'টো ভাল পাব আৰু শেষলৈ চাব। আমি সকলোৱে জানো তিল আৰু গুড় আমাৰ স্বাস্থ্যৰ কাৰণে বহুত উপযোগী নহয় জানো? আমি ইয়াত পাওঁ কেলচিয়াম, আইৰণ, মেগনেছিয়াম, ফাইবাৰ, প্ৰটিন, আমি সকলো ধৰণৰ ভিটামিনবিলাক পাওঁ যেনে বি কমপ্লেক্স আৰু সেইবাবে আমি গুড়ৰ তিলৰ লাড়ু মাজে মাজে খাই থাকিব লাগে হয়নে নহয়? মহিলাসকলেতো প্ৰায় খাবই লাগে কাৰণ ইয়াত সৰহসংখ্যা আইৰণ পোৱা যায়। কিন্তু কিডনি পেচেণ্ট হওক বা ডায়েবেটিছসকলে খাব নালাগে, কিয়নো এইটো অতি মিঠা নহয় জানো? আৰু মিঠা স্বাস্থ্যৰ কাৰণে ইমান ভাল নহয়, বিশেষকৈ ডায়েবেটিছসকলৰ কাৰণে। আমি নিয়মীয়াকৈ নেখালেও প্ৰায় খাই থাকিব লাগে, যাতে আমি যিখিনি ইয়াত নিউট্ৰিয়েণ্টছ থাকে সেইখিনি আমি পাওঁ নহয় জানো গাইজ? আহকচোন মই ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখিলেই নহয় মই এতিয়া গুড় পকাই আছোঁ। গুড়খিনি পকাৰ পিছত মই তিলখিনি দি দিম। যিহেতু তিলখিনি আগতীয়াকৈ ভাজি ৰাখিছিলোঁ সেইবাবে এতিয়া তিলখিনি দি দিছোঁ। আৰু এটা কথা ক'বলৈ পাহৰি গৈছোঁ, ইয়াত মই অকণমান ঘিউ দিছোঁ, ঠিক আছে? ঘিউ দি তাৰ পাছতহে মই তিলখিনি দি দিছোঁ। এতিয়া মোৰ প্ৰায় হ'লেই। আৰু মই কি কৰোঁ জানেনে গাইজ? যেতিয়াই হ'বলৈ হয় বা শেষৰ মুহূৰ্তত মই এটা টোপাল পানী থকা বাতিত দি চাওঁ। যদি গোট খাই যায় তেতিয়া আপোনালোকে গম পাব যে হৈছে বুলি। তাৰপাছত মই চুইচটো অফ কৰি দিওঁ। তাৰপাছত লাডু বনাই, লাডুটো মোৰ বিশেষ ভাল নহ'ল দেই। আজিলৈ বাই, চি ইউ চুন।